চাওক শ্ৰীভূমিৰ ইতিহাসত প্ৰথমবাৰৰ বাবে অসম চৰকাৰৰ এটা বিশেষ বঁটা লাভ কৰিছে এগৰাকী বিশেষ ব্যক্তিয়ে। নজৰুল হক হৈছে তেওঁৰ নাম আৰু অসম গৌৰৱ বঁটা লাভ কৰিবলৈ তেওঁ সক্ষম হৈছে। আৰু ইয়াৰ কাৰণ হৈছে তেওঁৰ যি কৰ্মৰাজি সেয়া হৈছে তেওঁ মাছ উৎপাদনেৰে এক প্ৰকাৰ স্বাৱলম্বী হৈছে। ইয়াৰ সমান্তৰালকৈ এই যি মাছ উৎপাদন ক্ষেত্ৰ আছে তাতে কেৱল তেওঁ নহয়, ইয়াৰ সমান্তৰালকৈ বহু লোককো তেওঁ সংস্থাপন দিছে। আৰু এই মুহূৰ্তত বদৰপুৰ সমষ্টিৰ বদৰপুৰ এলেকাত আছোঁ আমি, আৰু বদৰপুৰ এলেকাৰ এই যিসমূহ ফিচাৰী আছে সেই ফিচাৰীসমূহ আমি দেখুৱাবলৈ যত্ন চলাইছোঁ। আৰু আমি চিনাকি কৰাই দিব বিচাৰিম এই মুহূৰ্তত নজৰুল হক, যিগৰাকী আচলতে অসম গৌৰৱ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে সেইগৰাকী ব্যক্তি। প্ৰথমতে আপোনাক অভিনন্দন জনাইছোঁ। শ্ৰীভূমি জিলাৰ ইতিহাসত প্ৰথম আপুনি যে অসম চৰকাৰৰ এই অসম গৌৰৱ বঁটা লাভ কৰিলে, কেনেকুৱা অনুভূতি? খুব ভাল লাগিছে মোৰ খবৰটো শুনা পাই মোৰ বিৰাট ভাল লাগিছে। মই কৃতজ্ঞতা জনাইছোঁ অসম চৰকাৰৰ প্ৰতি। এই এলেকাৰ নাম কি? আলেকাৰ গোল। আলেকাৰ গোল এলেকা। তো এই এলেকাত আপুনি যেতিয়া আৰম্ভ কৰিলে আপোনাৰ এই যি ফাৰ্মিং সেয়া কোন বছৰত আপুনি আৰম্ভ কৰিছিলে? 2000 চনত আৰম্ভ কৰিছোঁ। 2000 চনত। 2000 চনত আৰম্ভ কৰি এতিয়া এই মুহূৰ্তত আপোনাৰ ওচৰত কিমানটা ফিচাৰী আছে? 40টা ফিচাৰী আছে। 40টা। আৰু আপোনাৰ এই যিসমূহ প্ৰজেক্ট আছে তাতে কিমান মানুহ সংস্থাপিত হৈছে? 150 জনৰ ওপৰত আছে। প্ৰত্যক্ষ নে পৰোক্ষ? পৰোক্ষভাৱে আছে। 150জনক আপুনি সংস্থাপন দিবলৈ সক্ষম হৈছে। মই যদি কওঁ তেতিয়াহ'লে আপুনি যিহেতু উল্লেখ কৰিছে 40টাকৈ ফিচাৰী আছে আপোনাৰ, তাৰে পৰা বছৰীয়া কিমান মাছ আপুনি উৎপাদন কৰে? 450 পৰা 500 টন মাছ। 500 টন মাছ। আৰু ইয়াৰ বাহিৰে এই ফিছ ফাৰ্মিঙৰ বাহিৰে আৰু কি কি আপুনি কৰে? মই মাছৰ পোনা উৎপাদন কৰোঁ, হেচাৰী আছে আৰু পল্ট্ৰি মুৰ্গী আছে, তাৰপিছত ডায়েৰী ফাৰ্ম আছে, আপোনাৰ নাৰ্চাৰী আছে আৰু আপোনাৰ হৰ্টিকালচাৰ আছে। কেৱল মাছ উৎপাদন নহয়, ইয়াৰ বাহিৰে আপুনি বহুত কিবা কিবি কৰে, কিন্তু কথা হৈছে ইণ্টিগ্ৰেটেড ছিষ্টেমত কৰোঁ মই। আপোনাৰ মনত কেনেকৈ আহিল যে 2000 চনত আপুনি এই ধৰণৰ কাম কাজ আপুনি কৰিব লাগে বুলি? তাৰমানে আমাৰ ইয়াতে বহুত ৱেষ্টলেণ্ড পৰি আছিলে, মানুহৰ ৰাজহুৱা মাটি আছিলে, এইবিলাক একো দান টান নহয়, ৱেটলেণ্ড এইবিলাক মাটি অলপ ডেভেলপ কৰি লাহে লাহে মই ষ্টাৰ্ট কৰিছোঁ। আৰু এই যি ফিচাৰীত আছোঁ, এই ফিচাৰী আপোনাৰ নিজৰ হয় নে লিজত লোৱা? নাই, এইটো ৰাইজৰ মাটি, গাঁৱলীয়া মাটি, এইটো মই ডেভেলপ কৰিছোঁ আৰু 20 বছৰৰ কাৰণে লিজত আছে। জনা অনুসৰি আপুনি ইয়াৰ পূৰ্বেও বহু বঁটা আপুনি লাভ কৰিছে, যিসমূহ লাভ কৰিছে সেইসমূহ কি কি আছিল? বহিৰাজ্যতো বহু বঁটা লাভ কৰিছে আপুনি? অসম চৰকাৰৰ মীন বিভাগৰ তৰফৰ পৰা মানে ৰাজ্যিক স্তৰে বহুত মানে সংবৰ্ধনা মোক দিয়া হৈছে। তাছাড়া কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন মীন বিভাগৰ বিভিন্ন অফিচৰ পৰা মোক মানে সংবৰ্ধনা দিয়া হৈছে, এপ্ৰিচিয়েশ্যন আছে বিভিন্ন। আপোনাৰ ফিছ ফাৰ্মিং চাবলৈ এতিয়ালৈকে কোন কোন বিশেষ ব্যক্তি আহিছিল এই আপোনাৰ এলেকাৰ গোল এলেকাত? ইয়াতে ৰাজ্য চৰকাৰৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ বহুত মানুহ আহি থাকে, বিশেষকৈ আমাৰ জিলাৰ ডেপুটি কমিশ্যনাৰসকল আহি থাকে, SP ছাৰসকল আহি থাকে, তাছাড়া গুৱাহাটীৰ পৰা বহুত IAS অফিচাৰসকল আহি থাকে, তাছাড়া বাহিৰৰ পৰা বহুত মানুহ আহে, ষ্টুডেণ্ট আহে, আৰু শিকাৰ কাৰণে বহুত ফাৰ্মাৰ আমাৰ ইয়াতে আহে, ট্ৰেইনিং লাগি থাকে আমাৰ ইয়াতে। আপুনি আনকো প্ৰশিক্ষণ দিয়ে? হয়, প্ৰশিক্ষণ দিওঁ আমি। আপোনাৰ সৈতে কথা পাতিম এই মুহূৰ্তত, যদি নিৰ্মলে অকণমান দেখুৱাই দিয়ে মাছৰ সেই নান্দনিক দৃশ্যাৱলী। যিহেতু তেওঁ উল্লেখ কৰিছে প্ৰায় 40টাকৈ ফিচাৰী আছে তেওঁৰ, আৰু বহু ফিচাৰী আচলতে তেওঁ গাঁৱৰ লোকসকলৰ পৰা লিজত লৈছে, আৰু লিজত লৈ পেলাই এই ধৰণৰ তেওঁ ফাৰ্মিং অৰ্থাৎ মৎস্য উৎপাদনৰ যি কাম কাজ সেয়া তেওঁ চলাই গৈছে। আৰু যাৰ ফলশ্ৰুতিত আজিৰ তাৰিখত শ্ৰীভূমি জিলাৰ প্ৰথম এইগৰাকী ব্যক্তি নজৰুল হক তেওঁ লাভ কৰিবলৈ সক্ষম হৈছে অসম গৌৰৱ বঁটা। মই পুনৰবাৰ আপোনাৰ ওচৰলৈ আহিছোঁ, যিহেতু এই যিসমূহ মাছ আপুনি উৎপাদন কৰে বা উৎপাদন কৰি আছে, তাতে প্ৰতিদিনে কিমান টকা খৰচ হয়? এই যিবোৰ দানা দি আছে এই দানাৰ মোৰ গোটেই 40টামান পুখুৰীতে 1 লাখ টকামান দানা লাগে ডেইলি। প্ৰতিদিনে 1 লাখ টকাৰ লাগে প্ৰায়। আপুনি প্ৰতিদিন ইয়াৰে পৰা মাছ উঠাই বজাৰত বিক্ৰী কৰে নেকি? হয়, 2টা ঈদৰ দিন বাদ দি মই গোটেই বছৰ মাছ বিক্ৰী কৰি থাকোঁ। আপুনি বজাৰ ক'ত ক'ত আছে আপোনাৰ? মই 30 কিলোমিটাৰ ৰেডিয়াছৰ ভিতৰত 10টা বজাৰ আছে, হোলচেল বজাৰ। তাতে আপুনি প্ৰতিদিনে পুৱাৰ ভাগত লৈ যায়? পুৱাৰ ভাগত লৈ যাওঁ। কি মাছ আপুনি উৎপাদন কৰে? ৰৌ, ভকুৱা, মিৰিকা, তাছাড়া আমাৰ কচ, ৰূপচান, তাছাড়া মই কেট ফিছৰ কৰি থাকোঁ, পাব, শিঙি, মাগুৰ এইবিলাক তেলাপিয়া কৰি থাকোঁ। নিশ্চয়কৈ আমি দেখুৱালোঁ বা আমি কথা পাতিলোঁ নজৰুল হকৰ সৈতে। তেওঁ এগৰাকী সফল খেতিয়ক বুলি ক'ব লাগিব, যাৰ ফলশ্ৰুতিত অসম চৰকাৰে তেওঁক স্বীকৃতি দিছে, আৰু
তেওঁ অসম গৌৰৱ বঁটা লাভ কৰা শ্ৰীভূমি জিলাৰ ভিতৰত প্ৰথমগৰাকী ব্যক্তি আৰু এনেদৰে তেওঁ নিজৰ যি কৰ্মৰাজি সেই কৰ্মৰাজিৰে বিশেষ এই বঁটা অৰ্থাৎ ৰাজ্য চৰকাৰৰ বিশেষ বঁটা তেওঁ লাভ কৰিবলৈ সক্ষম হৈছে।